ল'ৰা ছোৱালীয়ে সোধে ছাৰ পুলিচত আমাক আকৌ ইণ্টাৰভিউ কেতিয়া, ল'ৰা ছোৱালীয়ে সোধে ছাৰ পুলিচত আমাক আকৌ ইণ্টাৰভিউ কেতিয়া ওলাব। এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইণ্টাৰভিউ চলি আছে, নৱেম্বৰত আৰু পোষ্ট ওলাব। আজি যদি মই কওঁ যে মই এতিয়া চৰকাৰী চাকৰি দিম 1 লাখ টকা দিয়ক, কিমান মানুহ ওলাব? য'ত চৰকাৰী চাকৰিৰ কাৰণে পঢ়া শুনাৰ কাম নাছিলে, দালালত টকা দিব পাৰিলে চৰকাৰী চাকৰি হৈছিলে। আজি যদি মই বিচাৰিলোহেঁতেন 1.5 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিলো, এজনৰ পৰা যদি মই 1 লাখ টকাও ললোহেঁতেন, মোৰ হাতত 15,000 কোটি টকা জমা হলেহেঁতেন। আৰু 1 লাখ টকা দিবৰ কাৰণেতো মানুহ ৰেডিয়ে আছে। এটা চৰকাৰী চাকৰি দিম বুলি ক'লে 1 লাখ টকা দিয়া মানুহ আছে নে নাই? আছে নে নাই? আজি যদি মই কওঁ যে মই এতিয়া চৰকাৰী চাকৰি দিম 1 লাখ টকা দিয়ক, কিমান মানুহ ওলাব? কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে 1.5 লাখ চৰকাৰী চাকৰি দিলে, কাৰো পৰা 1 টকা তামোল পাণ এখনো নোখোৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিল। তাৰ ফলত লাভ কি হৈছে? চাকৰি পোৱাই চাকৰি পাইছে, কিন্তু তাৰ লগত মানুহৰ পঢ়া শুনাৰ প্ৰতি বিশ্বাস হৈছে যে পঢ়িলে চাকৰি পাম, পঢ়িলে কৰ্মসংস্থাপন পাম। আজি মই যেতিয়া মিটিঙত আহো, মোক ল'ৰা ছোৱালীয়ে সোধে ছাৰ পুলিচত আমাক আকৌ ইণ্টাৰভিউ কেতিয়া ওলাব, এডিআৰইৰ ৰিজাল্ট কেতিয়া দিব। আৰু মোক সুধিলে মই বেয়াও নাপাওঁ, এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইণ্টাৰভিউ চলি আছে, নৱেম্বৰত আৰু পোষ্ট ওলাব। তাৰমানে আজি আমাৰ অসমত ল'ৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰো, অন্তত মোৰ ভৱিষ্যত আছে। আপোনালোকে শ্ৰদ্ধাৰ ৰাইজ, 7,000 টকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী চিকিউৰিটি কৰিবৰ কাৰণে অন্ধ্ৰপ্ৰদেশত যায়, কৰ্ণাটকত যায়। যদি কোনোবা ল'ৰাৰ মৃত্যু হয়, মৃতদেহটো ঘূৰি আহিব নোৱাৰে। 1 লাখ টকা পাবৰ কাৰণে চাকৰি যাওক। এতিয়া আমিয়ে চিন্তা কৰিছো ল'ৰা ছোৱালীক জাপানত পঠাবৰ বাবে, জাপানী ভাষা আমি শিকাম, জাপানত 2 লাখ টকা মাহত দৰমহা পাব, তাত যাওক। কিন্তু 7,000 টকাৰ কাৰণে চাকৰি কৰিব গলে ঘৰত মাক বাপেককে পইচা দিব নে সিয়ে ভাল কৰি খাব পাৰিব? আজি অসমত আমি যদি এই 5 লাখ কোটি টকাৰ উদ্যোগ বনাব পাৰো, লাহে লাহে অসমত উদ্যোগ